কি বুলি কৈছে ককা ফেল করছে চুর করে হেৰি দিবে গেছিলি না ফেল করছে কোৰ কাগজ আছে আৰু ফালে আমাৰ মায়ে পানীটো অলপ শুকাইছে আৰু এটা জালখন ধুব লাগিব মানে মাছ মছলি কিমান ডাঙৰ ডাঙৰ মছলি খেলা হৈ গ'ল মানে সেইটো কাৰণে উঠাই আনিছে মছলি এয়া পুনৰ আকৌ ৰাতি আন্ধাৰত আমি আহিছো মাৰ লগত মাছকেইটা ঘৰত থৈ জালখন ধুই পিনে মায়ে আহিলেই বৰ পানী এয়া আমাৰ মা তই সাহসী মা আছিলেও মা তই এইবোৰ হেৰিতহে যাব লাগিছে ন তই ফৌজতহে সোমাব লাগিছিলে সোমাইলে মা এইটো ডাঙৰ কথা ক'লে হা মানে তই মানে কি এপইণ্টমেণ্ট লেটাৰটো নিজৰ মায়ে ফালি পেলালে যাবলৈ নিদিলে পুলিচত মাইকী ছোৱালী যায় পুলিচত মাইকী ছোৱালী যায় মনে মনেহে বেছিকৈ ট্ৰেইনিং মাৰিছিলো তাৰপৰা মই নাথাকোতে দিলেহি আকৌ কোনে পিয়নে দিওঁতে সি পঢ়িবলৈ দিলে আকৌ পিয়নটো আমাৰ ভাল আছিলে যে আইতাই মনে মনে ফালি পেলালে সেই পিয়নক পঢ়িবলৈ দিলে কি আহিছে চাওঁ চিঠি বুলি আৰু তাৰপৰা আৰু সেইখন ফালি পেলালে লগে লগে পুৰি পেলালে বহুদিনৰ পাছতহে সেইটো খঙতহে গুৱাহাটীলৈ গুচি গৈছে তাৰপৰা গুৱাহাটীৰ পৰাই তোক পপাই পতালে হন গুৱাহাটীৰ পৰা আকৌ এইটো পপা মানে শিয়াল এয়া দেখিছা আমাৰ পপা আজি মায়ে এটা বানপানী এইটো কিবা এটা লাগি আছে বানপানীত ডাঙৰ এটা কথা ক'লে দেই সেইটো চুটতে মা গুৱাহাটী পালেগে আৰু গুৱাহাটীত গৈ পিনে এনেকে নহ'ব হেৰৌ এইফালে এইফালে এনেকে কেঁচিয়াকে দে এইফালে ওলাই গুচি নাযাব জানো এইফালে দে খুঁটিটো তেতিয়াহে নহয় এইফালে দেচোন তই এনেকে খুঁটিটো এইফালে দে তাৰপিছত পপাই মানে এনেকে নহয় এনেকে দে এনেকে তেনেকে দে তেতিয়াহে ওলাই নাযায় কাৰণ সুতটো এইফালে আছে ন তাৰপিছত মানে সেইটো হ'লগে মা কাহিনীটো হা এই আমাৰ নাই বুলি ভাবিছ হয় নি মানে তই তেতিয়া পোৱা এতিয়া হেভি হৈ থাকিলিহেঁতেন কিন্তু তোৰ ভাগ্যতে নাই মায়ে নিদিলে নিজৰ আইতাই এপইণ্টমেণ্ট লেটাৰ নিজৰ মাকে ফালি পেলাইছিলে আগৰ দিনৰ আচলতে মাক ইমান হেৰি নালাগে নহয় বহুত ডাঙৰ এয়া আমাৰ মানে এইডোখৰ আৰু এইডোখৰ ওচৰতে পাতিছো বাৰু জাল বহুত ডাঙৰ কথা ক'লে আমাৰ মায়ে দেখিছে কি বুলি কৈছে ককা ফেল করছে চুর করে হেৰি দিবে গেছিলি না ফেল করছে কোৰ কাগজ আছে মানে মায়ে ক'ব বিচাৰিছে মানে বাপেকে কৈছে ফেল কৰিছে বোলে ক'ত কাগজ আহিছে মানে সেইখন নিজৰ মাকে ফালি পেলালে মানে পুলিচত যাবলৈ নিদিলে তাৰপিছতে সেয়া গুৱাহাটীত গৈ ফাইনেলি আপোনালোকৰ মুখৰ আগত এইটো তেখেতৰ পুত্ৰ এই হাঁহি ফূৰ্তিৰ মাজত আজি এবাৰ ডাঙৰ কথা এটা গম পালোঁ বেয়াও লাগিছে কি ক'ব তথাপিও একো নাই আৰু আপোনালোকে সোধে তিতাবৰলৈ আমাৰ ঘৰৰ পৰা কেই কিলোমিটাৰ এইটো দেখিছেনে তিতাবৰ 13 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা মানে ষ্টেচন ওচৰ হয় অলপ ষ্টেচনলৈ কমচে কম 8-7 কিলোমিটাৰমান হ'ব নেকি মা কাহিনী তেতিয়াহ'লে ঘৰ কি ন একো নাই দুখ নকৰিবি আচলতে তোৰ মন আছিলে সেইকাৰণে ভগৱানে মোকেই দিলে